ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ মাজত থকা এই কালিপ্ৰসাদ স্মৃতি ভৱনত সাংস্কৃতিক মহাসভাপতি পৱন বৰুৱাদেৱৰ এই মঞ্চত আয়োজন কৰা কলাগুৰু শিল্পী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ সভাপতি মহোদয়, শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ কাৰ্যকৰী সভাপতি ৰমা গগৈ ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানৰ স্মৃতিগ্ৰন্থৰ উন্মোচক অসমৰ এজন সুযোগ্য সন্তান মুছলধাৰ বৰদিনুল ইছলাম বৰা ডাঙৰীয়া, শিৱসাগৰ জিলাখনেই নহয় সমগ্ৰ অসমৰ এজন অতি উন্নত মানৰ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকা ডাঙৰীয়া, অধ্যাপিকা বন্তি বাইদেউকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ বাইদেউসকল, সাংবাদিক বন্ধুসকল, আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ অতি মৰমৰ প্ৰতিযোগীসকল, অভিভাৱক অভিভাৱিকাসকল, বিচাৰকসকল আৰু সমাজৰ ৰাইজ, মই নাজানো যে কি কাৰণে আচলতে উদযাপন সমিতিয়ে আমাক এনেকুৱা এটা গুৰু দায়িত্ব দি নিমন্ত্ৰণ জনালে। হয়তো আমাৰ পিতৃপুৰুষ স্বৰ্গীয় হৰিপ্ৰসাদ দিহিঙীয়া ওৰফে ষ্টেট বৰুৱা এটা সময়ত অসমৰ যি গণবিপ্লৱ, এই বিপ্লৱত বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে যি সংগ্ৰাম কৰিছিল তাৰ কাৰণে হয়তো নিমন্ত্ৰণ জনাইছে, আৰু অন্য হাতেদি সামাজিকভাৱে দুই চাৰিটা কামত আমি লাগি থকাৰ কাৰণে হয়তো নিমন্ত্ৰণ জনাব পাৰে। তাৰ কাৰণে মই সাংস্কৃতিক মহাসভাৰ সভাপতিকে প্ৰমুখ কৰি মাননীয় সম্পাদক কলিংগ দত্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ওলগ জনাইছোঁ। সেই ৰাইজক আপোনালোকক যেনেধৰণে কোৱা হৈছে উদ্দেশ্য ব্যাখ্যাত, তেনেধৰণে হয়তো ইমান এটা বিশাল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত মই যিখিনি ক'বলৈ আগবাঢ়িছোঁ তাত হয়তো মই অকণমান কিঞ্চিত মানুহ মই তাত টাচ কৰিব নোৱাৰিম বুলি মোৰ মনে কয়, কাৰণ বিশাল প্ৰতিভাৰ এজন ব্যক্তিত্বৰ অধিকাৰী আছিল বিষ্ণুপ্ৰসাদ ৰাভা। আমি যদি চাওঁ অসমৰ 5জন যদি মানুহৰ নাম ল'বলৈ কোৱা হয়, চাউলুং চুকাফা, শংকৰদেৱ মাধৱদেৱৰ পাছতে জ্যোতি আৰু বিষ্ণু, এই দুইজনৰ নাম ল'ব লাগিব। আৰু আমি যদি অসমীয়া সমাজৰ প্ৰতিজন নাগৰিকে, প্ৰতিজন জনতাই তিনি প্ৰসাদৰ যদি প্ৰসাদ নাখাওঁ, তেতিয়াহ'লে আমি অসমীয়া হৈ জানো জীয়াই থাকিব পাৰিম? জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ আৰু পাৰ্বতীপ্ৰসাদ, এই তিনিজন প্ৰসাদ যদি আমি সমভাগী হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি আমাৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ যিটো আমাৰ মানসিকতা, সেই মানসিকতাটো হয়তো আমাৰ গালৈ নাহিব। বিষ্ণুপ্ৰসাদ ৰাভা তেওঁৰ জন্মৰ বৃত্তান্তলৈ যদি আমি যাওঁ, যিহেতু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ অগ্ৰজসকলে বা ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে একোটা অনুষ্ঠান তেখেতলোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত তেখেতলোকক কোৱাৰ প্ৰয়োজন নাই, কিন্তু যিসকল কণ কণ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ, তেখেতসকলক উদ্দেশ্যিহে মই দুই চাৰিটা কথা কওঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল
বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা। আৰু সেই সময়ত ঢাকা ভাৰতবৰ্ষৰ এটা অংগ আছিল। 1947 চনত ভাৰত স্বাধীনতা হোৱাৰ পাছত বাংলাদেশ আৰু পাকিস্তান, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান লগ লাগি পাকিস্তান হৈছিল আৰু আমাৰ ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল অবিভক্ত ভাৰতবৰ্ষৰ ভিতৰত। 1909 চনত ঢাকাত তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ সৈতে তেখেতৰ দেউতাকৰ আৰু মাতৃ গেঠিৰ সন্তান আছিল 9 আৰু বিষ্ণুপ্ৰসাদ আছিল 8ম সন্তান। 1909 চনত জন্ম হোৱাৰ পাছত 1913 চনত তেখেতক স্কুলত নাম লগাই দিয়া হৈছিল, ঢাকাৰ এখন LP স্কুলত। কিন্তু সেই সময়ত দেউতাকে চাকৰি কৰিছিল ব্ৰিটিছ ফ্ৰণ্টিয়াৰ আৰ্মিত, গতিকে তেখেতে আৰ্মিৰ কম্পাৰ্টমেণ্টৰ ভিতৰত থকাৰ কাৰণে তেখেতৰ স্কুলখনত তেখেতে ইংৰাজীত পঢ়িবলগীয়া হৈছিল। আৰু স্বাভিমানী বিষ্ণুপ্ৰসাদ ৰাভাই সেই সময়ত কৈছিল যে তেওঁ বিদেশী ভাষা নিশিকে, তেওঁ দেশীয় ভাষা শিকিব, গতিকে তেখেতে বাংলা ভাষাত শিক্ষা গ্ৰহণ কৰিছিল। আৰু বাংলা ভাষাত শিক্ষা গ্ৰহণ কৰোঁতে সেই সময়ত ঢাকা অঞ্চলটোত এটা কলা, সংস্কৃতি, সংগীত সকলো ফালৰ পৰা ভাৰতবৰ্ষৰ ভিতৰত এটা উল্লেখযোগ্য ঠাইলৈ ৰূপান্তৰিত হৈছিল, য'ৰ সংগীতে গোটেই ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিশ্বৰ বিভিন্ন প্ৰান্তত গুণগুণাই উঠিছিল। সেই সময়তে বিষ্ণুপ্ৰসাদ ৰাভাই দেউতাক যিহেতু আৰ্মিৰ ডাঙৰ অফিচাৰ, ব্ৰিটিছ আৰ্মিৰ ডাঙৰ অফিচাৰ, গতিকে ঘৰতে বিষ্ণুপ্ৰসাদ ৰাভাক সংগীতৰ যি বিদ্যা বা নৃত্যৰ যি বিদ্যা, এই বিদ্যাবিলাক ঘৰতে তেওঁক দিছিল। আৰু এনেকৈ শিকি থাকোঁতে, স্কুললৈ গৈ থাকোঁতে 1917 চনত তেখেতৰ দেউতাক গধূলি সময়ত ঢাকাৰ এখন বজাৰলৈ গৈ থাকোঁতে হঠাৎ তেখেতৰ টমটম নামৰ এখন গাড়ীৰ পৰা পৰি তেখেতৰ মৃত্যু হ'ল। আৰু মৃত্যু হঠাৎ হৃদয়ৰ যিটো ৰোগ বুলি কোৱা হয়, আমাৰ হৃদপিণ্ডৰ যিটো ৰোগ, এই ৰোগত তেখেতৰ মৃত্যু হ'ল। আৰু লগে লগে 9টি সন্তানৰ সৈতে মাতৃ গেঠিয়ে চকুৰে অন্ধকাৰ দেখিবলৈ আৰম্ভ কৰিলে। ব্ৰিটিছ চৰকাৰে তেখেতক 1915 চনত বংগৰ গভৰ্ণৰ হিচাপে তেখেতক নিযুক্তি কৰিছিল। গতিকে ইমান এজন ডাঙৰ মানুহ মৃত্যু হোৱাৰ পাছত তেখেতক যেতিয়া অসমলৈ লৈ অহা হ'ল, তেখেতৰ পিতৃ জন্ম জেগা তেজপুৰলৈ যেতিয়া লৈ অহা হ'ল, তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে তেখেতলোকক 25,000 বিঘা মাটি, 2,500 বিঘা, 25,000 নহয় 2,500 বিঘা মাটি তেখেতলোকক লগত দি আহি তেজপুৰত সংস্থাপিত কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া তেজপুৰলৈ আহিলে, মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কথাকেইটা কৈ আছো যে তেওঁ প্ৰথমবাৰ যেতিয়া তেওঁৰ ভিনীয়েক ডক্টৰ ধাৱাৰাম দাস ভিনীয়েকে নি তেখেতক তেজপুৰ প্ৰাইমেৰী স্কুলত নাম লগাই দিলে। তেওঁ যিহেতু বেংগলী ভাষাত পঢ়ি আহিছিল, গতিকে ইয়াত 13 চনত স্কুললৈ গৈছিল, গতিকে 17 চনত তেখেত 4ৰ্থ মানত, গতিকে তেওঁ 4ৰ্থ মানত কি হ'ল যে স্কুল ফেইল কৰিলে। তেওঁ 4ৰ্থ মানৰ পৰা 5ম মানলৈ তেওঁ নাপালে, ফেইল কৰিলে। কিন্তু যেতিয়া তেওঁ মনত ভাবি ল'লে যে মই অসমীয়া পঢ়িম, সেই একেজন মানুহে 1926 চনত দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লৈ মেট্ৰিক পাছ কৰিলে। কল্পনা কৰকচোন আপোনালোকে
যিজন মানুহে চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পোৱা নাই, প্ৰমোচন পোৱা নাই, সেইজন মানুহে গোটেই দৰং জিলাৰ ভিতৰত 1 নম্বৰ হৈ মেট্ৰিক পাছ কৰিলে। আৰু মেট্ৰিক পাছ কৰাৰ পাছত তেখেতে পঢ়িবৰ কাৰণে কলিকতালৈ গ'ল। আৰু সেই সময়ত এতিয়া আমি যিটো হায়াৰ ছেকেণ্ডেৰী বুলি কৈছোঁ, এই হায়াৰ ছেকেণ্ডেৰীটো তেতিয়া কি আছিল যে তাত IIM বুলি কোৱা হৈছিল। তেওঁ ছায়েন্সত হ'লে ছেইণ্ট পল কলেজত পঢ়িবলৈ আৰম্ভ কৰিলে। ছেইণ্ট পল কলেজৰ পৰা তেখেতে পাছ কৰাৰ পাছত তেখেতে ডিগ্ৰী পঢ়িবৰ কাৰণে PhD পঢ়িবৰ কাৰণে ৰিপন কলেজলৈ গ'ল। আৰু ৰিপন কলেজত যেতিয়া তেওঁ পঢ়ি আছে, সেই পঢ়ি থাকোঁতেই 1930 চনত যিটো আন্দোলন, মহাত্মা গান্ধীৰ নেতৃত্বত যে ভাৰতৰ স্বায়ত্ত শাসনৰ যি আন্দোলন, এই আন্দোলনত বংগৰ যিসকল শিল্পী সাহিত্যিক, এই শিল্পী সাহিত্যিকসকলে ওতঃপ্ৰোতভাৱে যোগ দিয়াত বিষ্ণু ৰাভায়েও সেই কলেজৰ ছাত্ৰ হিচাপে তেওঁ সেই আন্দোলনত যোগ দিলে। আৰু ইতিমধ্যে ব্ৰিটিছে গম পালে যে বিষ্ণু ৰাভায়েও বা সতীৰ্থসকলেও ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যোগ দিছে, গতিকে এওঁলোকক কি কৰা হওক, স্কুলত যিটো ৰিপন কলেজৰ পৰা এওঁলোকক বাহিৰ কৰি দিয়া হওক। আৰু সেইকাৰণে কি কৰা হ'ল যে ডিগ্ৰী পঢ়ি গৈ থাকোঁতে ৰিপন কলেজৰ পৰা তেওঁ কি কৰা হ'ল, বাহিৰ কৰি ৰিপন কলেজৰ তেওঁ কিন্তু জেনেৰেল ছেক্ৰেটাৰী আছিল। কিন্তু জেনেৰেল ছেক্ৰেটাৰী থকাৰ পাছতো খেলা ধূলাত বহুত উন্নত আছিলে, ফুটবল খেলৰ কেপ্টেইন আছিলে, ক্ৰিকেট খেলিছিলে, অন্যান্য চেহনাই পৰা আদি কৰি প্ৰতিটো বাদ্যযন্ত্ৰ বজাইছিলে আৰু এজন অতি উৎকৃষ্ট মানৰ ছাত্ৰ হিচাপে তেওঁ পৰিচয় দিছিলে। কিন্তু তেওঁ ব্ৰিটিছ চৰকাৰে সেই সময়ত সেই কলেজৰ পৰা তেওঁ কি কৰা হ'ল, উলিয়াই দিয়া হ'ল। আমাৰ এতিয়া মতে কি হ'ল, বহিষ্কাৰ কৰা হ'ল। ইয়াৰ পাছত তেওঁ ভিক্টোৰিয়া কলেজলৈ গ'ল। ভিক্টোৰিয়া কলেজতো একেই, তেওঁ শৈক্ষিক বাছনি পৰীক্ষা পাছ কৰিলে, খুব ভাল ৰিজাল্ট কৰিলে, স্কুল কলেজৰ প্ৰতিটো দায়িত্ব তেওঁ গাত পাতি ল'লে। কিন্তু এই যে ভাৰত মাতৃক বা আমাৰ দেশখনত যে তেওঁ স্বাভিমানী এজন যে পুৰুষ আছিলে, দেশক যে তেওঁ ভাল পাইছিলে, সেই ভাল পোৱাৰ কাৰণে সেই কলেজৰ পৰা তেওঁ ব্ৰিটিছে খেলিবৰ কাৰণে যোজা চলালে। তেওঁ এদিন কৰিলে, কি কৰিলে যে ব্ৰিটিছৰ এই ভিক্টোৰিয়া কলেজৰ ওপৰত লগাই থোৱা যিখন ব্ৰিটিছ ফ্লেগ বা ইংৰাজৰ যিখন ফ্লেগ, এই ফ্লেগখন কেইজনমান সতীৰ্থৰ সৈতে গৈ ওপৰলৈ উঠি উলিয়াই ভাৰতৰ তিৰংগা পতাকাখন তাত গৈ উৰুৱাই দিলে। আৰু লগে লগে তেওঁৰ ওপৰত এৰেষ্ট ৱাৰেণ্ট আহিলে। এৰেষ্ট ৱাৰেণ্ট অহাৰ পাছত তেওঁ তাৰ পৰা আকৌ যাবলগীয়া হ'ল কোচবিহাৰলৈ। এবাৰ গ'ল, কাৰ্মাইল কলেজ বুলি কোৱা হয়, কাৰ্মাইল কলেজলৈ তেখেত গ'ল। তেখেততো একেই, তাতো একেই। তাত গৈ দেখিছে যে ব্ৰিটিছৰ সন্মুখত ভাৰতীয় মানুহে ছাতি লৈ যাব নোৱাৰে, ব্ৰিটিছৰ সন্মুখত ভাৰতীয় মানুহে মূৰ তুলি কথা ক'ব নোৱাৰে। ব্ৰিটিছ যেতিয়া ৰাস্তাইদি গৈ থাকে যে ভাৰতীয় মানুহ তেতিয়া সেই ৰাস্তাইদি যাব নোৱাৰে, এনেকুৱা কিছুমান নিয়ম সেই সময়ত কোচবিহাৰত চলি আছে। আৰু তেওঁ তেতিয়া কৰিলে, কি কৰিলে যে এই যি ব্ৰিটিছৰ যি এডিকটন চাহাব আছিলে, এই চাহাবে এদিন তেওঁৰ ৰাস্তাইদি গৈ থাকোঁতে তেওঁৰ লগত আৰু দুজন সতীৰ্থ লগ লাগি ব্ৰিটিছৰ সন্মুখেদি এটা ছাতি লৈ তেওঁলোকে মুখৰ কাটি গুচি গ'ল। লগে লগে তেওঁ দেশত তুলি সজোৱা হ'ল গোটেইকেইজনকে। আৰু তেওঁলোকে কি হ'ল যে ব্ৰিটিছৰ ভয়ত আৰু পুলিচৰ ভয়ত, পুলিচৰ অত্যাচাৰত তাৰ পৰাও তেওঁলোকে পলাই আহিবলগীয়া হ'ল। আৰু সেই সময়তে যেতিয়া তেওঁ যে বংগত যেতিয়া কলিকতাত যেতিয়া পঢ়ি আছিলে, পঢ়ি থাকোঁতে তেওঁ বিভিন্ন প্ৰবন্ধ পাতি লিখিছিলে, বিভিন্ন কথা বতৰাবিলাক তেওঁ গল্প লিখিছিলে, বিভিন্ন ধৰণৰ তেওঁ সাহিত্য। তেওঁ এখন আছে আপোনালোকৰ উপন্যাস, সেই উপন্যাসখনৰ নাম মিচিং কনেক। এখনেই উপন্যাস আছে, আপোনালোকে মিচিং কনেকখন পঢ়িব কেতিয়াবা পালে। মিচিং কনেকখনৰ কথা যিটো তাৰ যিটো ভিতৰৰ তত্ত্বগধুৰ যিখিনি কথা, এই কথাখিনি প্ৰথমতে কেনেকৈ মিচিং কনেকক এটা প্ৰেম ষ্টৰীৰ পৰা নি কেনেকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈকে লৈ গৈছে। আমাৰ দিচাংমুখৰ কথা লিখা আছে, দিচাংমুখৰ যি বিপ্লৱ, এই বিপ্লৱৰ কথা লিখা আছে, লখিমপুৰৰ কথা লিখা আছে, ডিব্ৰুগড়ৰ কথা লিখা আছে। আৰু অসমৰ এনেকুৱা এটা জনগোষ্ঠীয় জনজাতীয় ঠাই নাই য'ৰ কথা সেই মিচিং কনেকত লিখা নাই। তেওঁ ব্ৰিটিছৰ ঘৰৰ সন্মুখত তেওঁ লিখিছিল যে ৰাজ্য আছে দুটি কথা, একটি সাদা একটি কালা,
ৰাজ্যে যদি মংগল চাও দুইটি কথা পাতি দাও। তেওঁলোকে কৈছে যে আমাৰ যি শোষিত নিষ্পেষিত মিচিংখন এখন আপোনালোকে যেতিয়া পঢ়িব তেতিয়া আপোনালোকে দেখিব যে আমাৰ যি শোষিত নিষ্পেষিত দুখীয়া হলুৱা হজুৱা জনগোষ্ঠীয় যিখিনি মানুহ, জনজাতীয় যিবিলাক মানুহ, সেই অনুসূচিত জনজাতি হওক জনজাতিয়ে হওক, এই মানুহখিনিক এনেকুৱা ধৰণে শোষিত নিষ্পেষিত শোষণ কৰা হৈছে, এনেকৈ নিষ্পেষণ কৰা হৈছে। তাৰ ফলশ্ৰুতিত তেওঁ যি সংগ্ৰাম, এই সংগ্ৰামখন তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিছিল। আৰু তেওঁ কি হ'ল যে এই কোচবিহাৰৰ পৰা পলাই অহাৰ পাছত তেওঁ ঘৰলৈ আহিলে। ঘৰলৈ আহি তেজপুৰত অলপ দিন থাকিলে, কিন্তু তেওঁ এতিয়া সফল ডেকা হোৱাৰ কাৰণে তেওঁ অলপমান ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ গাখীৰৰ ব্যৱসায় কৰিছিল, মাছৰ ব্যৱসায় কৰিছিল, কিন্তু ব্যৱসায় মন নগ'ল। তেওঁ তাৰ পৰা গৈ আকৌ বৰপেটা পাবগৈ। বৰপেটাত তেওঁ ডাঙৰ ভিনেগৰ ঘৰ, ডক্টৰ ধাৱৰাম দাসৰ ঘৰ। গতিকে বৰপেটাত গ'ল। তেওঁ পাটবৰশী ভক্তত সোমাবলৈ যায়। পাটবৰশী ভক্তত তেওঁ জনজাতীয় মানুহ, সত্ৰত তেওঁ সোমাবলৈ নিদিয়ে। তেওঁ সদায় মনটো বিপ্লৱী হৈ উঠিলে। কি কাৰণে এজন জনজাতীয় মানুহ হিচাপে তেওঁ সোমাবলৈ নিদিব সত্ৰত। গতিকে এদিন মনে মনে তেওঁ কি হ'ল যে পাটবৰশী ভক্তত সোমালে। ভিতৰত কি আছে তেওঁ চাবলৈ চেষ্টা কৰিলে। আৰু তেওঁ সোমাই মণিকূটত গৈ দূৰৰ পৰা সেৱা কৰি ক'লে, প্ৰভু, যে মানুহে আমাক ভাগ কৰিছে, কিন্তু ঈশ্বৰে আমাক একেই কৰি ৰাখিছে। গতিকে তেওঁ কি কৰিছে যে আজি আমাৰ শংকৰদেৱৰ যিখন ফটো, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি দুখন ফটো আমি সৰ্বজনভাৱে আমি গ্ৰাহ্য কৰিছো, সেই দুইখন ফটোৰ ছবি আঁকিছিলে কোনে? বিষ্ণুপ্ৰসাদ ৰাভাই। অন্য এজন অসমীয়াই যদি সেই ছবিখন আঁকিলেহেঁতেন তেতিয়াহ'লে কোনেও গ্ৰাহ্য নকৰিলেহেঁতেন, বহুতে তাক খুটুলিয়ালেহেঁতেন। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই অহাৰ কাৰণে আমি আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ফটোখন লৈ আমাৰ প্ৰতিজন অসমীয়া ঘৰত আমি গৰ্ববোধ কৰোঁ। সেই বিষ্ণু ৰাভা যেতিয়া তেওঁ তেজপুৰলৈ আহিলে, তেজপুৰত সেই সময়ত মুকুন্দ কাকতি, কনকলতা বৰুৱাকে প্ৰমুখৰ বিভিন্নজনৰ যি ভাৰত স্বাধীনতাৰ যি আন্দোলন, সেই সময়ত তুৰংগত আছিল। এদিন তেজপুৰত কংগ্ৰেছৰ ভলণ্টিয়াৰসকলে এটা কি উলিয়াইছিলে, শোভাযাত্ৰা উলিয়াইছিল। আৰু এই শোভাযাত্ৰাত পুলিচে বাধা প্ৰদান কৰিছিল। আৰু এই পুলিচে বাধা প্ৰদান কৰোঁতে মানুহবিলাক পুলিচৰ ভয়ত পিছফালে দৌৰিছিল। কিন্তু বিষ্ণু ৰাভাই সকলোকে ৰ'বলৈ গৈ পুলিচৰ সন্মুখত মুখামুখি গৈ তেওঁ বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু সেইদিনাখনে তেওঁ যি প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু তেজপুৰৰ মানুহে দেখিলে যে এইজন এজন কম মনোবলী ব্যক্তি হ'ব নালাগিব, যুৱক হ'ব নালাগিব। আৰু সেইদিনাখনৰ পৰা বিষ্ণু ৰাভাক সকলোৱে চিনি পাবলৈ আৰম্ভ কৰিলে। ইয়াৰ পাছত তেওঁ পুনৰ বেংগললৈ গ'ল। বেংগলত গৈ তেওঁ বিভিন্ন ধৰণৰ প্ৰবন্ধ পাতিৰ পৰা আদি কৰি বিভিন্ন আলোচনীত তেওঁৰ নিজৰ যিবিলাক মনৰ ক্ষুধনি, এই প্ৰবন্ধ পাতিবিলাক লিখিবলৈ আৰম্ভ কৰিলে। এই প্ৰবন্ধ পাতিবিলাক কিন্তু কেনেকুৱা আছিলে যে সদায় তেখেতে কি কৰিছিলে যে সৰু সৰু মানুহৰ যিবিলাক কথা, শোষিত নিষ্পেষিত মানুহৰ যিবিলাক কথা, জাতি জনগোষ্ঠীৰ মানুহৰ যিবিলাক কথা, এই কথাবিলাক তেওঁ উপস্থাপন কৰিবলৈ সদায় চেষ্টা কৰিছিলে। আৰু জাতি জনগোষ্ঠীসকলক কেনেকৈ আগলৈ লৈ যাব পাৰি, অসমীয়া জাতিটো কেনেকৈ সমন্বয়ৰ এটা জাতি হিচাপে ৰক্ষা কৰি আগলৈ তুলি ধৰিব পাৰি, এই কথাবিলাকৰ ওপৰত তেওঁ আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছিলে। সেইকাৰণে তেখেতৰ প্ৰতিটো গানত, প্ৰতিটো গল্পত, প্ৰতিখন উপন্যাসত, প্ৰতিটো তেখেতৰ সৃষ্টিত আমি সমন্বয়ৰ কথাটো পাওঁ। আমি যিবিলাক সমন্বয়ৰ কথা বহু গীতিকাৰ, সুৰকাৰ বা নাট্যকাৰৰ ক্ষেত্ৰত আমি এইখিনি নাপাওঁ। কিন্তু জ্যোতিপ্ৰসাদ বা আমি বিষ্ণুপ্ৰসাদ বা আমি পাৰ্বতী প্ৰসাদ, এখেতলোকৰ মাজত সেই কথাখিনি আমি পাওঁ। আৰু ইয়াৰ লাহে লাহে তেখেতে যে 1939 চনত তেখেতে নিজে লিখি থৈ যোৱা কথা, 1939 চনত তেখেতে ভাৰত বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগ দিলে। বিপ্লৱী কমিউনিষ্ট পাৰ্টি কি? যে সহস্ৰ সংগ্ৰাম। কেলে সহস্ৰ সংগ্ৰাম কৰিলে? যে মহাত্মা গান্ধীৰ আদৰ্শৰে যেতিয়া আন্দোলন কৰে, তেতিয়া ব্ৰিটিছৰ বন্দুকৰ আগত আমি আমাৰ দেশীয় মানুহসকলে বুকু পাতি দিব লাগে। গুলি খাবৰ কাৰণে আমি সাজু থাকিব লাগে। মাৰপিট খাবৰ কাৰণে আমি পুলিচৰ লাঠি খাবৰ কাৰণে আমি ৰেডি থাকিব লাগে।
তেতিয়া বিষ্ণুকৰ প্ৰসাদ ৰাভাই ক'লে সৌমেন্দ্ৰ ঠাকুৰৰ নেতৃত্বত যে নহ'ব, আমি কেতিয়াও ব্ৰিটিছক পিঠি পাতি নিদিওঁ, কেতিয়াও আমি ব্ৰিটিছক গুলি নাখাওঁ, আমি ব্ৰিটিছক গুলিয়াম, আমি ব্ৰিটিছৰ পৰা গুলিয়াই শাসন কাঢ়ি ল'ম। আৰু তেওঁলোকে সহস্ৰ বিপ্লৱ আৰম্ভ কৰিলে। আৰু এই সহস্ৰ বিপ্লৱ গোটেই ভাৰতবৰ্ষত চলিবলৈ আৰম্ভ কৰিলে। কিন্তু তেখেতে যে যেতিয়াই এই বিপ্লৱ আৰম্ভ কৰিলে তেতিয়াই যে বিষ্ণুৰাম মেধিৰ দিনত তাক কি কৰা হ'ল, বেআইনী বুলি ঘোষণা কৰা হ'ল। 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছে, সেই স্বাধীনতাত বিষ্ণুপ্ৰসাদ ৰাভাই কিন্তু কৈছে যে এই স্বাধীনতা মিছা স্বাধীনতা। মানে কি কাৰণে কৈছে তেখেতে যে আমাৰ স্বাধীনতাটো বগা মানুহৰ পৰা একেই জাতৰ ক'লা মানুহলৈ গ'ল, কিন্তু সাধাৰণ মানুহৰ একো পৰিৱৰ্তন নহ'ল। সাধাৰণ মানুহৰ পৰিৱৰ্তন হ'লেহে প্ৰকৃত স্বাধীনতা হ'ব। সাধাৰণ মানুহৰ যিদিনাখনলৈকে পৰিৱৰ্তন নহয়, জনজাতি জনগোষ্ঠীসকলৰ মানুহৰ যেতিয়ালৈকে পৰিৱৰ্তন নহয়, তেতিয়ালৈকে কিন্তু ভাৰতৰ মানুহৰ পৰিৱৰ্তন নহয়। আমি মাত্ৰ সেই বগা চামৰ পৰা শাসনটো আনি তেনেকুৱা একেই ক'লা দালালি চামৰ হাতত আমি শাসনভাৰটো তুলি দিলোঁ। এই কথাটো কি কৈছিলে, বিষ্ণু ৰাভাই কৈছিল। আৰু সেইটোৱে হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ আমাৰ কি হৈছে দুখ। তেখেতে যথেষ্ট জীৱনটো সংগ্ৰাম কৰিলে, আৰু সংগ্ৰামৰ ফলত আমাৰ উজনি অসমত আমাৰ আজি আমাৰ সভাপতি মহোদয় বা মনিৰুল ইছলাম বৰা ডাঙৰীয়া তেখেতলোকে জানে যে আমাৰ উজনি অসমৰ বিভিন্ন ঠাইত আহি সহস্ৰ সংগ্ৰাম কৰিছিলে, আৰু সেই আত্মগোপন কৰিছিলে। তাত আপুনি যদি চাই তেতিয়াহ'লে আপুনি দেখিব যে সত্য সিং প্ৰেৰণ নহয়নে, সত্য সিং প্ৰেৰণৰ পৰা আৰম্ভ কৰি তেওঁলোকে কিছুমান সহস্ৰ সংগ্ৰাম কৰিছিলে। আৰু আমাৰ উজনি অসমত বিশেষকৈ খগেন বৰবৰুৱাৰ নেতৃত্বত সেই সংগ্ৰাম হৈছিল, যিজন আমগুৰি সমষ্টিত তেওঁ দুবাৰকৈ তাৰ পৰা কি হৈছিল, MLA হৈছিল। আৰু সেই খগেন বৰবৰুৱাৰ নেতৃত্বতে শিৱসাগৰত যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে প্ৰয়াত আমাৰ পিতৃ পুৰুষ হৰিশ বৰুৱা বা হৰি নেহেকীয়া, ৰূপম গগৈ, মালিৰাম বেজবৰুৱা, ঠিক তেনেকৈ আপুনি যদি চাই মালিৰাম হাজৰিকা, সখী কছাৰী, কেইদিনমানৰ আগতে সখী কছাৰী মৃত্যু হৈছে, আপুনি নিতাই পুখুৰী, ইয়াৰ লগতে আপুনি যদি বুদ্ধ বৰুৱা, যোগেন গগৈকে প্ৰমুখ কৰি বিভিন্নজনে তেখেতৰ যি সহস্ৰ সংগ্ৰাম, এই সহস্ৰ সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। তেখেতক 1952 চনত পুলিচে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত তেখেতক 53 চনত তেখেতে জেলৰ পৰা ওলালে, আৰু 53 চনতে তেখেতে ভাৰতৰ কমিউনিষ্ট পাৰ্টীত যোগদান কৰিলে। আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টীত যোগদান কৰাৰ পাছত তেখেতে কোকৰাঝাৰ সমষ্টিৰ পৰা তেখেতে সংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, তাৰ পৰা হাৰিছিল। তাৰ পাছত তেখেতে তেজপুৰৰ পৰা নিৰ্দলীয় হিচাপে অসম বিধানসভালৈ তেখেতে নিৰ্বাচিত হৈছিল। আৰু নিৰ্বাচিত হোৱাৰ পাছত তেখেতে আমাৰ যি বিভিন্ন সমস্যা, আমাৰ অসমীয়া জাতিৰ যি সমস্যা, যি সমন্বয়ৰ যি সমস্যা, এই সমস্যাৰ সম্পৰ্কত বিস্তৃত বিৱৰণ তেখেতৰ দুখন আত্মজীৱনী, তেখেতৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড, দুটা খণ্ডৰ পাতে পাতে তেখেতৰ সৃষ্টিৰাজি আপোনালোকে পাব। মই ইয়াত বিশেষকৈ আপোনালোকৰ অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, অন্ততঃ আপোনালোকে বিষ্ণু ৰাভাৰ যি ৰচনাৱলীৰ যি দুটা খণ্ড আছে, সেই খণ্ড দুটা আপোনালোকে পঢ়িব। ইয়াৰ লগতে আৰু এখন আছে আপোনাৰ ফেৰেংগা দাও, মেদিনী চৌধুৰীয়ে লিখা ফেৰেংগা দাও। সেই ফেৰেংগা দাওত আপোনালোকে দেখিছে যে বিষ্ণু ৰাভাৰ সম্পৰ্কতে লিখা হৈছে, তাত খৰি বনোৱা আছে, গোটেই কথাখিনি আছে। বা আপুনি কনক ডেকাৰ যিখন বিপ্লৱৰ খোজত আছে, ধীৰেন বৰুৱাৰ ভূষণ খাৰাৰ নালাগে মোক, এই যিবিলাক কিতাপ, এই কিতাপবিলাকত আছে। আজি কেইদিনমানৰ আগতে শান্তনু দত্তই বিপ্লৱ বুলি যিখন কিতাপ লিখিছে, সেই কিতাপখনৰ পাতে পাতে এই কথাবিলাক উল্লেখ আছে। আমি জীৱনটো তেখেতলোকৰ যদি যি আদৰ্শ, সেই আদৰ্শটোলৈ যদি আমি চাওঁ তেতিয়াহ'লে দেখিব যে 2500 বিঘা মাটি ব্ৰিটিছ চৰকাৰে দিয়াৰ পাছত তেখেতৰ কিন্তু থাকিবলৈ ঘৰটো নাছিল। তেখেতে সেই মাটি বাৰীত তেখেতে কেতিয়াও লোভ কৰা নাছিল, সকলোবিলাক দুখীয়া মানুহক দান কৰিছিল। তেখেতে নিজৰ খোৱাখিনিও খাবৰ কাৰণে তেখেতে কোনো সম্পদ ঘৰত ৰখা নাছিল। তেখেতে যলৈ গৈছিল, যাৰ ঘৰতে যি পাইছিল তাকেই খাইছিল, তাতেই শুইছিল, তাতেই লিখিছিল, তাতেই লিখাবিলাক তেওঁ এৰি থৈ আহিছিল। গতিকে এনেকুৱা এজন মহামানৱ আমাৰ মাজত, আমাৰ অসমীয়া সমাজত
জন্ম হোৱাটো আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা তেখেতে আমাৰ যি দুখীয়া মানুহ আমাৰ যি নিষ্পেষিত ভূষিত মানুহ এই মানুহসকলক লৈ তেখেতে লিখা যিবিলাক সংগীত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব অকণমানি এটা গীত যদি আপোনালোকে তেওঁৰ গুণগুণাই তেতিয়া সেই গান শুনে আপোনালোকে দেখিব যে বল 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 কৃষক শক্তি হ'ল অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল ভাগ 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 মজবুত নৱজোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান প্ৰতিটো শব্দত অসমৰ শোষিত নিষ্পেষিত জনতাৰ হৃদয়ৰ কথাবিলাক লিখা আছে এনেকুৱা এজন মহান মানুহৰ জন্মৰ মৃত্যুৰ তিথিটো এনেকুৱা ধৰণে ইমান ব্যয়বহুলভাৱে পতাৰ কাৰণে অসমৰ এই নতুন চামক শিক্ষা দিবৰ কাৰণে পতাৰ বাবে মই সাংস্কৃতিক মহাসভাত মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সময় যথেষ্ট হৈছে মই দীঘলীয়া নকৰোঁ কাৰণ দীঘলীয়া কৰাটো উচিত নহয় আৰু এই কথাষাৰ কৈয়ে মই আপোনালোকক তেখেতক আজি সম্পৰ্কত গুণানুকীৰ্তন কৰিবলৈ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ জয় আই অসম ধন্যবাদ